স্বাগতম জনাইছোঁ সকলোকে প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজি ডিছকাছ কৰিম ক্লাছ 9ৰ ছায়েন্সৰ প্ৰাকৃতিক সম্পদ চেপ্টাৰটো যিটো ইউনিট মাটিত খনিজ লৱণৰ প্ৰাচুৰ্যতা, এই ইউনিটটোৰ বিষয়ে আজি আলোচনা কৰিম। গতিকে চোৱা, আমি জানো যে মাটি এক প্ৰধান প্ৰাকৃতিক সম্পদ আৰু এই মাটিয়ে হৈছে জৈৱ বৈচিত্ৰতাৰ মূল কাৰক। কিন্তু এই মাটি কেনেকৈ গঠন হয়, কেনেকৈ সৃষ্টি হয়, মাটি কি, ইয়াৰ বিষয়ে এই অধ্যায়টোত এই ইউনিটটোত আমি পঢ়িম। গতিকে চোৱা, পৃথিৱীৰ উপৰি ভাগকে মাটি বুলি কওঁ আৰু ইয়াৰ বিভিন্ন স্তৰত খনিজ লৱণসমূহ, এই খনিজ লৱণসমূহ ইয়াত বসবাস কৰা যিবোৰ জীৱ আছে সেই জীৱসমূহে ব্যৱহাৰ কৰে। যদি খনিজ লৱণৰ শিলাস্তৰবোৰ কঠিন হিচাপে থাকে তেতিয়াহ'লে মানুহৰ বা আন প্ৰাণীৰ ব্যৱহাৰৰ উপযোগী নহ'ব। এতিয়া মাটি কেনেকৈ সৃষ্টি হয় আমি চাওঁ। যদি অতীতৰ পৰা হাজাৰ কোটি বছৰ আগতে বিভিন্ন ভৌতিক, ৰাসায়নিক বা কিছুমান জৈৱিক পৰিঘটনাৰ দ্বাৰা পৃথিৱীৰ উপৰিভাগত থকা শিলবোৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয়, যাক আমি মাটি বুলি কওঁ। আৰু এই মাটি কিছুমান কাৰক বা প্ৰক্ৰিয়াৰ দ্বাৰা এই মাটিৰ সৃষ্টি হয়। এতিয়া কাৰকসমূহ কি কি? এটা হ'ল সূৰ্যৰ দ্বাৰা কিছুমান মাটিৰ সৃষ্টি হয়। পানীয়ে মাটিত সৃষ্টি কৰাত সহায় কৰে। পানীৰ দৰে বতাহেও ডাঙৰ ডাঙৰ শিলাখণ্ডক জোৰেৰে খহাই আনি ঘঁহনি খায় আৰু কিছুমান শিলৰ কণিকালৈ পৰিণত কৰে। তেনেকৈ মাটিৰ সৃষ্টি হয়। চাবা তোমালোকে। ইয়াৰ পিছত দিছে লাইকেন জাতীয় কিছুমান জীৱসমূহে কিছুমান পদাৰ্থৰ সৃষ্টি কৰে। এই পদাৰ্থবোৰে শিলাস্তৰৰ ওপৰত পাউডাৰ জাতীয় পদাৰ্থৰ তৰপ গঠন কৰে আৰু পাছলৈ তোমালোকে ওপৰৰ পৰীক্ষাৰ পৰা দেখিলা যে মাটি এবিধ মিশ্ৰ পদাৰ্থ। ইয়াত শিলৰ সৰু সৰু কণিকা মিহলি হৈ থাকে। ইয়াৰ উপৰিও মৃত জীৱৰ পচন হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ উপাদানবোৰ মিহলি হৈ থাকে, যাক আমি হিউমাছ বুলি কওঁ। আৰু এই হিউমাছৰ উপৰিও মাটিত কিছুমান অণুজীৱ বসবাস কৰে। এতিয়া মাটি গঠনৰ মুখ্য কাৰকটো হ'ল হিউমাছ, কাৰণ ই মাটিক পানী আৰু বায়ু সৰকি যাব পৰাকৈ সৰু সৰু বিন্ধাৰ সৃষ্টি কৰে। যি ধৰণৰ শিলৰ পৰা নিৰ্দিষ্ট মাটিৰ সৃষ্টি হয় তাৰ ওপৰত ভিত্তি কৰি ইয়াত কিছুমান খনিজ পদাৰ্থ পোৱা যায়। মাটিত থকা খনিজ পদাৰ্থ, হিউমাছ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰিহে বেলেগ বেলেগ ধৰণৰ গছ গছনি হ'ব পাৰে। একেবাৰে ওপৰৰ স্তৰৰ মাটিত হিউমাছ আৰু জীৱসমূহ পোৱা যায়, যাক আমি বহিস্তৰ বুলি কওঁ। মাটিৰ বহিস্তৰৰ ওপৰত জৈৱ বৈচিত্ৰতা যথেষ্ট নিৰ্ভৰ কৰে। এতিয়া কৃষিৰ ওপৰত মাটি কি কৃষি কামত কেনেকৈ ব্যৱহাৰ হয়, ইয়াৰ পৰা কি ক্ষতি সাধন হয় চাওঁ। আধুনিক কৃষি পদ্ধতিত প্ৰচুৰ পৰিমাণে ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। আৰু যদি আমি দীৰ্ঘদিন ধৰি আমি এই ৰাসায়নিক দ্ৰব্যবোৰ ব্যৱহাৰ কৰোঁ, তাত থকা যিবোৰ উপকাৰী অণুজীৱ এইবোৰ ধ্বংস হৈ মাটিৰ গঠন প্ৰণালীৰ পৰিৱৰ্তন হয়। ঠিক তেনেদৰে কেঁচুৱে মাটিত হিউমাছৰ সৃষ্টি কৰে। যদি আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ, মাটিডৰাৰ কেঁচুসমূহ মৃত হৈ যাব আৰু নাইকিয়া হৈ যাব, আৰু মাটিডৰা ক্ৰমান্বয়ে উৰ্বৰহীন হৈ যাব। আৰু এনেকৈ মানুহৰ কাৰ্যকলাপ তথা বিভিন্ন প্ৰাকৃতিক কাৰণত মাটিৰ উৰ্বৰতা হ্ৰাস পালে তাক আমি মাটি প্ৰদূষণ বুলি কওঁ। এডোখৰ মাটিক বহু বছৰ ধৰি একে ঠাইত থকা দেখা পাওঁ, কিন্তু তাৰ কিছুমান প্ৰাকৃতিক কাৰণে এঠাইৰ পৰা আন ঠাইলৈ মাটিৰ চলাচল হয়। মাটি কেনেকৈ চলাচল হয়? ইয়াৰ ফলত কিছু পৰিমাণে মাটিৰ ক্ষয় হয়। সৰু সৰু মাটিৰ কণিকাবোৰ পানীয়ে এঠাইৰ পৰা আন ঠাইলৈ উঠুৱাই নিয়ে। যদি সকলোবিলাক মাটি উঠুৱাই লৈ যায়, তেতিয়া তলৰ শিলাস্তৰ হৈ আহিব আৰু এনেবোৰ কাৰণত মাটিত বসবাস কৰা অমূল্য জীৱসমূহ হেৰাই যাব। এতিয়া উদ্ভিদৰ শিপাই মাটিত কেনেকৈ খহনীয়াৰ পৰা ৰক্ষা কৰে, যে আমি জানো যে বনাঞ্চল ধ্বংসৰ কাৰণে জৈৱ বৈচিত্ৰতাও অকল ধ্বংস নহয়, ই মাটিত ক্ষয় ভৱনতো সহায় কৰে। উপৰিপৃষ্ঠৰ মাটিৰ যিবোৰ উদ্ভিদসমূহৰ আশ্ৰয়স্থল, ইয়াক সহজে উঠুৱাই নিব পাৰে। পাহাৰীয়া অঞ্চলত এই ক্ষয় ভৱন বেছিকৈ হয়। এবাৰ ধ্বংস হ'লেই ইয়াক ঘূৰাই অনাটো জটিল। মাটিৰ উপৰিভাগ হোৱা
উদ্ভিদসমূহে ইয়াৰ গভীৰলৈ পানী সোমাই যোৱাত সহায় কৰে। গতিকে ইউনিটটোত আমি কি পালোঁ, মাটি কেনেকৈ গঠন হয়, মাটিৰ ক্ষয়ভৱন কাক কয়, মাটি ক্ষয়ভৱনৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰোঁ বা কি ব্যৱস্থা হাতত ল'ব পাৰোঁ, এইসমূহৰ ওপৰত আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম জৈৱ ৰাসায়নিক চক্ৰৰ ওপৰত। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।